সকলোকে এলপিএন এমই ছাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি সমাধান কৰিম ক্লাছ 7ৰ এক্সাৰচাইজ 9.1ৰ প্ৰশ্নকেইটা। চোৱা, 1 নম্বৰ প্ৰশ্নটো কি কৈছে, চিলেক্ট দ্য কাৰেক্ট অপশ্যন ফ্ৰম দ্য ফলোয়িং চেণ্টেন্স। আৰু অসমীয়াত কি লিখা আছে চোৱা, তলত দিয়া বাক্যবিলাকৰ কোনকেইটা শুদ্ধ বাছনি কৰা। চোৱা, এই প্ৰশ্নখিনি কৰাৰ আগতে এই প্ৰশ্নখিনিৰ বিষয়ে আমি দুটামান গুৰুত্বপূৰ্ণ কথা জানি ল'ব লাগিব। চোৱা, ইয়াত মই আগতীয়াকৈ লিখি ৰাখিছোঁ। চোৱা, ইয়াত কি লিখা আছে, স্বাভাৱিক সংখ্যা, যাক ইংৰাজীত কোৱা হয় নেচাৰেল নাম্বাৰ। নেচাৰেল নাম্বাৰ কাক কোৱা হয় চোৱা, যেতিয়া আমি গন্তি কৰিবলৈ 1, 2, 3, 4 এই যে সংখ্যাকেইটা যে ব্যৱহাৰ কৰোঁ, এই সংখ্যাকেইটাক কি বুলি কোৱা হয়, স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। আৰু এই স্বাভাৱিক সংখ্যাকেইটা কেতিয়াও গন্তি কৰি আমি শেষ কৰিব নোৱাৰি। অৰ্থাৎ চোৱা, ইয়াত 8 লৈকে লিখিছোঁ হয়নে, অৰ্থাৎ ইয়াৰ পৰা 10 লাখ 20 লাখ 30 লাখ এনেকৈ গৈ আমি কেতিয়াও গন্তি কৰি শেষ কৰিব নোৱাৰা সংখ্যাকেইটাক কি বুলি কোৱা হ'ব, স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। তাৰপিছত চোৱা, কি লিখা আছে, পূৰ্ণ সংখ্যা, যাক ইংৰাজীত কোৱা হয় হোল নাম্বাৰ। হোল নাম্বাৰ কাক কোৱা হ'ব চোৱা, যেতিয়া এই যোনকেইটা স্বাভাৱিক সংখ্যা আছে, এই স্বাভাৱিক সংখ্যাকেইটাৰ আগত যেতিয়া আমি কি কৰিম, এটা 0 লিখি দিম। স্বাভাৱিক সংখ্যাকেইটাৰ আগত যেতিয়া আমি কি কৰিম, এটা 0 লিখিম, অৰ্থাৎ আমি 0ৰ পৰা গন্তি কৰিম, অৰ্থাৎ 0, 1, 2, 3 তেনেকৈ গন্তি কৰি যাম, তেতিয়া তাক কি বুলি কোৱা হ'ব, পূৰ্ণ সংখ্যা বুলি কোৱা হ'ব। আৰু ইংৰাজীত যাক কোৱা হয় হোল নাম্বাৰ। তাৰপিছত চোৱা, কি লিখা আছে, অখণ্ড সংখ্যা। অখণ্ড সংখ্যা কাক কোৱা হ'ব চোৱা, যেতিয়া আমি কি কৰিলোঁ, এই যে পূৰ্ণ সংখ্যা 0ৰ পৰা কি কৰিলোঁ, আমি ইয়াত সংখ্যাকেইটা ল'লোঁ আৰু কি কৰিম, যেতিয়া ঋণাত্মক সংখ্যাকেইটা অৰ্থাৎ চোৱা -1, -2, -3 সংখ্যাকেইটা কি হ'ব, এই পূৰ্ণ সংখ্যাৰ লগত মাইনাছ থকা সংখ্যাকেইটা কি হ'বগৈ, লগ লাগিব, তেতিয়া কি হৈ যাবগৈ, এয়া অখণ্ড সংখ্যা। আৰু যাক ইংৰাজীত কি বুলি কোৱা হয়, ইণ্টিজাৰ্ছ বুলি কোৱা হয়। আৰু চোৱা, ইয়াত লিখা আছে ভগ্নাংশ, যাক ইংৰাজীত কোৱা হয় ফ্ৰেকশ্যন। ভগ্নাংশ মানে চোৱা, কি লিখা আছে, 10/3, 7/4 এনেকুৱা যোনবোৰ সংখ্যা আছে, এই সংখ্যাকেইটাক আমি কি বুলি ক'ম, ভগ্নাংশ বুলি ক'ম। তাৰপিছত চোৱা, ইয়াত লিখা আছে পৰিমেয় সংখ্যা, যাক ইংৰাজীত কোৱা হয় ৰেচনেল নাম্বাৰ। এতিয়া ৰেচনেল নাম্বাৰ কাক কোৱা হয় চোৱা, যিবোৰ সংখ্যাক p/q আকাৰত প্ৰকাশ কৰিব পাৰি তাক পৰিমেয় সংখ্যা বুলি কোৱা হয়। য'ত কি হ'ব, q ≠ 0, অৰ্থাৎ এই তলৰ qটো কেতিয়াও 0 হ'ব নোৱাৰিব। অৰ্থাৎ চোৱা, ইয়াত তলত কিমান আছে, 100 আছে, ইয়াত 8 আছে, ইয়াত 2 আছে, ইয়াত 7 আছে, ইয়াত 10 আছে হয়নে, অৰ্থাৎ এই এনেকুৱা ধৰণৰ সংখ্যাকেইটা কি হ'বগৈ, আমি কি বুলি ক'ব পাৰি, পৰিমেয় সংখ্যা বা ৰেচনেল নাম্বাৰ বুলি ক'ব পাৰি। আৰু চোৱা, ইয়াত যে আমি এই যে সংখ্যাটো যে লিখিলোঁ, অৰ্থাৎ 100 যে 49 লিখিলোঁ, এই ওপৰৰ 49টোক কি বুলি কোৱা হ'ব, লব বুলি কোৱা হয়। আৰু এই 100টোক কি বুলি ক'ব, হৰ বুলি ক'ব, যাক ইংৰাজীত কি বুলি কোৱা হয়, ওপৰৰ 49টোক নিউমিনেটৰ বুলি ক'ব আৰু তলৰ 100টোক কি বুলি কোৱা হ'ব, ডিনমিনেটৰ বুলি কোৱা হয়। এতিয়া চোৱা, যোনকেইটা আমাৰ স্বাভাৱিক সংখ্যা আছে 1, 2, 3, 4, এই স্বাভাৱিক সংখ্যাকেইটা কি হৈছে চোৱা, আকৌ পূৰ্ণ সংখ্যাটো আমি দেখিবলৈ পাইছোঁ হয়নে, অৰ্থাৎ স্বাভাৱিক সংখ্যাকেইটা ক'ত সোমাই আছে, পূৰ্ণ সংখ্যাত সোমাই আছে হয়নে, অৰ্থাৎ আমি ক'ব পাৰি যে প্ৰতিটো স্বাভাৱিক সংখ্যাই কি পূৰ্ণ সংখ্যা হয়নে। আকৌ চোৱা, এই যোনকেইটা পূৰ্ণ সংখ্যা আছে, এই গোটেই পূৰ্ণ সংখ্যাকেইটা চোৱা, আকৌ ক'ত সোমাই আছে, অখণ্ড সংখ্যাত সোমাই আছে হয়নে। চোৱা, পূৰ্ণ সংখ্যাকেইটা ইয়াত 0, 1ৰ পৰা আছে হয়নে, 0, 1, 2, 3 পূৰ্ণ সংখ্যাকেইটা আমি দেখিবলৈ পাইছোঁ। আৰু এই পূৰ্ণ সংখ্যাকেইটা ক'ত আছে চোৱা, অখণ্ড সংখ্যাত আছে হয়নে। অৰ্থাৎ আমি দেখিবলৈ পাইছোঁ যে প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা, আকৌ প্ৰতিটো পূৰ্ণ সংখ্যাই কি সংখ্যা, অখণ্ড সংখ্যা হয়নে। এতিয়া চোৱা, 1 নম্বৰ প্ৰশ্নটো কি কৈছে, প্ৰথমে ইংলিছত চাই লোৱা, চিলেক্ট দ্য কাৰেক্ট অপশ্যন ফ্ৰম দ্য ফলোয়িং চেণ্টেন্স। আৰু 1 নম্বৰটো কৈছে অল নেচাৰেল নাম্বাৰ্ছ আৰ ইণ্টিজাৰ্ছ। আৰু অসমীয়াত কি কৈছে চোৱা, কৈছে তলত দিয়া বাক্যবিলাকৰ কোনকেইটা শুদ্ধ বাছনি কৰা। চোৱা, 1 নম্বৰটো কি লিখি আছে, সকলো স্বাভাৱিক সংখ্যাই অখণ্ড সংখ্যা। চোৱা, কি কৈছে, সকলো স্বাভাৱিক সংখ্যাই অখণ্ড সংখ্যা হয়নে, অখণ্ড। চোৱা, স্বাভাৱিক সংখ্যাকেইটা আমাৰ ক'ত আছে, অখণ্ড সংখ্যাত আছে, তাৰমানে এইটো কি হ'ব, শুদ্ধ হ'ব। অৰ্থাৎ চোৱা, কেনেকৈ কৰিম, নম্বৰ 1ৰ সলিউশ্যন, প্ৰথমে ইংলিছত হ'লে লিখিবা যে ট্ৰু, TRU ট্ৰু, 1 নম্বৰটো ট্ৰু। আৰু অসমীয়াত হ'লে লিখিবা যে শুদ্ধ, অসমীয়াত লিখিবা শুদ্ধ। এইটো হ'ল আমাৰ 1 নম্বৰটো আনচাৰ। তাৰপিছত 2 নম্বৰটো চোৱা, কি কৈছে, প্ৰথমে ইংলিছত চাই লোৱা, এন ইণ্টিজাৰ মে নট বি এ নেচাৰেল নাম্বাৰ। আৰু অসমীয়াত কি কৈছে চোৱা, এটা অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যা নহ'ব পাৰে। চোৱা, অখণ্ড সংখ্যাকেইটা স্বাভাৱিক সংখ্যাত আছে জানো, নাই নহয়। চোৱা, এই মাইনাছ থকাকেইটা আছে জানো ইয়াত, স্বাভাৱিক সংখ্যাত নাই নহয়। তাৰমানে কি হ'ব, এইটো ইয়াত কি কৈছে যে এটা অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যা নহ'ব পাৰে, তাৰমানে এইটো কি কৈছে, সঁচাই কৈছে হয়নে। অৰ্থাৎ 2 নম্বৰটো কি হ'ব, ট্ৰু হ'বগৈ। নাম্বাৰ 2ৰ সলিউশ্যন, এইটো লিখি দিয়া ট্ৰু, TRU ট্ৰু, আৰু ইয়াত লিখি দিয়া যে শুদ্ধ হয়নে। অৰ্থাৎ চোৱা, কি কৈছে, ইয়াত আমাৰ প্ৰশ্নটো কৈছে যে অখণ্ড সংখ্যাকেইটা স্বাভাৱিক সংখ্যাত নাই বুলি কৈছে, তাৰমানে এইটো শুদ্ধ হয়নে। অখণ্ড সংখ্যাকেইটা চোৱা, এই যোনকেইটা -5, -4, -3 আছে, এইকেইটা চোৱা স্বাভাৱিক সংখ্যাত নাই, তাৰমানে এইটো শুদ্ধ হ'ব হয়নে, শুদ্ধ। ইয়াৰ পাছত 3 নম্বৰটো চোৱা, কি কৈছে, ইফ এ নাম্বাৰ ইজ ৰেচনেল দেন দ্য নাম্বাৰ মাষ্ট বি এন ইণ্টিজাৰ। আৰু অসমীয়াত কি কৈছে চোৱা, এটা সংখ্যা যদি পৰিমেয় হয় তেন্তে সেই সংখ্যাটো অখণ্ড সংখ্যা হ'বই। চোৱা, মই ইয়াত এটা পৰিমেয় সংখ্যা লিখিলোঁ, যেনে 10/7
7 এই কৈছে যে যোনটো পৰিমেয় সংখ্যা আছে এই পৰিমেয় সংখ্যাটো অখণ্ড সংখ্যা হ'ব চ' অখণ্ড সংখ্যাকেইটা কি কি আছিলে অখণ্ড সংখ্যাকেইটা আছে -5 -4 -3 হয়নে এতিয়া চোৱা ইয়াত কি লিখিলোঁ আমি পৰিমেয় সংখ্যা লিখিলোঁ এই পৰিমেয় সংখ্যাটো কৈছে অখণ্ড সংখ্যা হ'বই এইটো নহ'বও পাৰে হয়নে তাৰমানে 3 নম্বৰটো লিখা নাম্বাৰ 3 সলিউশ্যনটো লিখিবা কি হ'ব ফল্ছ FALSE ফল্ছ আৰু অসমীয়াত লিখা আছে অশুদ্ধ এইটো কি হ'বগৈ অশুদ্ধ হ'বগৈ তাৰপিছত চোৱা 4 নম্বৰটো কি কৈছে There are infinite numbers of rational numbers between two integers আৰু অসমীয়াত কি কৈছে চোৱা 4 নম্বৰটো দুটা অখণ্ড সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা থাকে এইটো হ'ব শুদ্ধ নাম্বাৰ 4 সলিউশ্যন এইটো লিখা ট্ৰু TRU ট্ৰু আৰু অসমীয়াত লিখিবা শুদ্ধ তাৰপিছত চোৱা 5 নম্বৰটো কি কৈছে যে অল ফ্ৰেকশ্যন আৰ ইণ্টিজাৰ্ছ আৰু অসমীয়াত কি কৈছে চোৱা কৈছে যে সকলো ভগ্নাংশই অখণ্ড সংখ্যা কৈছে যে সকলো ভগ্নাংশই অখণ্ড সংখ্যা চ' এই ভগ্নাংশকেইটা অখণ্ড সংখ্যা হ'ব জানো নহয় তাৰমানে এইটো কি হ'বগৈ ফল্ছ হ'বগৈ হয়নে অৰ্থাৎ ইয়াত লিখা আছে নাম্বাৰ 5 সলিউশ্যন এইটো লিখা ফল্ছ FALSE ফল্ছ আৰু অসমীয়াত লিখা অশুদ্ধ তাৰপিছত চোৱা 6 নম্বৰটো কি কৈছে ইংলিছত চাই লোৱা অল ফ্ৰেকশ্যন আৰ ৰেচনেল নাম্বাৰ্ছ আৰু অসমীয়াত কি কৈছে চোৱা সকলো ভগ্নাংশই পৰিমেয় সংখ্যা এইটো কি হ'বগৈ শুদ্ধ হ'বগৈ এইটোত লিখা আছে নাম্বাৰ 6ৰ সলিউশ্যন এইটো লিখা ট্ৰু TRU ট্ৰু অসমীয়াত লিখা আছে শুদ্ধ এইটো লিখি দিয়া শুদ্ধ তাৰপিছত চোৱা 7 নম্বৰটো কি কৈছে 0 ইজ ৰেচনেল নাম্বাৰ আৰু অসমীয়াত কি কৈছে চোৱা কৈছে যে শূন্য সংখ্যাটো পৰিমেয় সংখ্যা এইটো কি হ'বগৈ শুদ্ধ হ'বগৈ 7 নম্বৰটো সলিউশ্যন এইটো লিখা ট্ৰু আৰু অসমীয়াত লিখিবা যে শুদ্ধ শূন্যটো এটা কি পৰিমেয় সংখ্যা তাৰপিছত 8 নম্বৰটো কি লিখা আছে ইজ ইণ্টিজাৰ ইজ ৰেচনেল আৰু অসমীয়াত কি কৈছে চোৱা প্ৰত্যেকটো অখণ্ড সংখ্যাই পৰিমেয় চোৱাচোন প্ৰত্যেকটো অখণ্ড সংখ্যা এই যে অখণ্ড সংখ্যাকেইটা আছে এই অখণ্ড সংখ্যাকেইটা কি বুলি কৈছে পৰিমেয় সংখ্যা বুলি কৈছে অৰ্থাৎ এই যে কি আছে ইয়াত -5 -4 আছে এইকেইটা তলত এটা 1 আছে বুলি ভাবি লোৱা ইয়াৰ গোটেইকেইটাৰ তলত কি আছে এটা 1 আছে সেইকাৰণে কি হ'ব প্ৰতিটো অখণ্ড সংখ্যা কি হ'ব এটা পৰিমেয় সংখ্যা হ'ব সেইকাৰণে এইটো লিখি দিয়া আছে নাম্বাৰ 8ৰ সলিউশ্যন এইটো লিখা ট্ৰু TRU ট্ৰু আৰু অসমীয়াত লিখা আছে শুদ্ধ এইকেইটাই হ'ল আমাৰ 1 নম্বৰটোৰ আনচাৰ ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ৰাইট 3 ইকুৱেল ৰেচনেল নাম্বাৰ ফৰ দ্য ফলোইং ফ্ৰেকশ্যন কিপ ইন মাইণ্ড ডেট দেয়াৰ আৰ ইনফিনিট নাম্বাৰ্ছ অফ ইকুইভেলেণ্ট ৰেচনেল নাম্বাৰ ফৰ এভৰি নাম্বাৰ আৰু অসমীয়াত কি কৈছে চোৱা তলৰ প্ৰতিটোৰ বাবে 3টাকৈ সমতুল্য পৰিমেয় সংখ্যা লিখা মনত ৰাখিবা যে তলৰ প্ৰতিটো পৰিমেয় সংখ্যাৰ বাবে অসংখ্য পৰিমেয় সংখ্যা আছে অৰ্থাৎ আমি কি কৰিব লাগিব এই সমতুল্য পৰিমেয় সংখ্যাটো উলিয়াব লাগিব চোৱা কেনেকৈ কৰিম নাম্বাৰ 2ৰ 1ৰ সলিউশ্যন চ' প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা 5/-4 এইটো লিখি লোৱা 5/-4 এই 5/-4টো আকৌ এবাৰ লিখি লোৱা 5/-4 সমান দিয়া এতিয়া আকৌ এবাৰ লিখি লোৱা 5/-4 পূৰণ এতিয়া চোৱা এই একে সংখ্যাতে আমি কি কৰিব লাগিব এই তলৰ আৰু ওপৰৰ সংখ্যাটো আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব সংখ্যাটো পূৰণ কৰিব লাগিব এতিয়া চোৱা তলত যদি আমি কি কৰোঁ 2 লিখোঁ ওপৰত কি লিখিব লাগিব 2 লিখিব লাগিব এতিয়া চোৱা কিমান পাম এই 5 লগত 2 পূৰণ কৰা 5 দুগুণ 10 আৰু এই 4 দুগুণ কিমান 8 যেহেতু এই মাইনাছ চিনখন থাকি গ'ল এই ইয়াত কি কৰে এই মাইনাছ চিনটো দি দিয়া অৰ্থাৎ চোৱা কিমান পালোঁ 10/-8 এতিয়া কি কৰা যিহেতু আমাক 3টা উলিয়াব দিছে আকৌ এবাৰ লিখি লোৱা 5/-4 সমান দিয়া এতিয়া কি কৰা এই 5/-4টো আকৌ এবাৰ লিখি লোৱা ইয়াত পূৰণ চিন দিয়া এতিয়া আমি কি কৰিলোঁ 2 দি পূৰণ কৰিছিলোঁ এতিয়া 3 দি পূৰণ কৰা তলত 3 লিখিলে আমি ওপৰত কিমান লিখিম 3 লিখিম সমান দিয়া এতিয়া পূৰণ কৰা 3 5 গুণ 15 আৰু 4 3 গুণ 12 ইয়াৰ বিয়োগ চিন আছে বিয়োগ চিনটো দি দিয়া ইয়াত আমি দুটা সমতুল্য ভগ্নাংশ উলিয়ালোঁ আৰু এটা উলিয়াই লোৱা 5/-4 সমান এই 5/-4টো আকৌ এবাৰ লিখি লোৱা ইয়াত পূৰণ দিয়া ইয়াত 3 দি পূৰণ কৰিলে এতিয়া 4 দি পূৰণ কৰি দিয়া 4 দি পূৰণ কৰিলে চোৱা কিমান পাম 5 4 গুণ 20 আৰু ওপৰত কিমান আছে চোৱা 4 4 গুণ 16 আৰু মাইনাছটো দি দিয়া এতিয়া চোৱা আমি 3টা সমতুল্য ভগ্নাংশ পাই গ'লোঁ এতিয়া ইয়াত লিখি দিয়া যে দ্য 3 EQUIVALENT ইকুইভেলেণ্ট এই প্ৰশ্নৰ পৰা লিখি দিয়া দ্য 3 ইকুইভেলেণ্ট ৰেচনেল নাম্বাৰ RATIONAL ৰেচনেল নাম্বাৰ NUMBER ৰেচনেল নাম্বাৰ অফ কিমান আছে চোৱা 5/-4 ইজ চোৱা কিমান পাইছোঁ 10/-8 10/-8 আৰু কিমান পাইছোঁ চোৱা 15/-12 এণ্ড আৰু কি পাইছোঁ চোৱা 20/-16 এইটো হ'ল আমাৰ আনচাৰ আৰু অসমীয়াত হ'লে এনেদৰে লিখিবা যে 5/-4ৰ
সমতুল্য পৰিমেয় সংখ্যা তিনিটা কি পাইছোঁ চোৱা 10 ভাগৰ -8 ইয়াত লিখা আছে 10 ভাগৰ -8 আৰু কি পাইছোঁ চোৱা 15 ভাগৰ -12 15 ভাগৰ -12 আৰু কিমান পাইছোঁ চোৱা 20 ভাগৰ -16 হয়নে 20 ভাগৰ -16 এইটো হ'ল আমাৰ আনচাৰ। ইয়াৰ পিছত চোৱা 2 নম্বৰটো কিমান লিখা আছে -3/2 হয়নে এতিয়া চোৱা ইয়াত লিখা আছে নাম্বাৰ 2ৰ সলিউশ্যন কিমান লিখা আছিলে -3/2 হয়নে এতিয়া চোৱা এইটো কেনেকৈ কৰিম এতিয়া এই সংখ্যাটো একেবাৰে লিখি লোৱা -3/2 সমান দিয়া এতিয়া এই সংখ্যাটো একেবাৰে লিখি লোৱা -3/2 পূৰণ এতিয়া চোৱা কিমান দি পূৰণ কৰিম 2 দি পূৰণ কৰি দিয়া 2 ইয়াৰ তলত 2 লিখিলে ওপৰত 2 লিখিব লাগিব এতিয়া পূৰণ কৰা 2 দুগুণ 4 3 দুগুণ 6 আৰু মাইনাছ চিহ্নটো দি দিয়া এতিয়া চোৱা এইটো একেবাৰে লিখি লোৱা 2 -3 সমান -3 তলত ওপৰত 2 ইয়াত পূৰণ দিয়া এতিয়া 2 দি পূৰণ কৰিলে এতিয়া 3 দি পূৰণ কৰা এতিয়া চোৱা 3 3 গুণ 9 মাইনাছ চিহ্ন দি দিয়া আৰু 3 দুগুণ 6 এতিয়া এইটো একেবাৰে লিখি লোৱা -3/2 সমান -3 2 লিখা পূৰণ এতিয়া চোৱা ইয়াত 2 দি কৰিছিলোঁ পূৰণ এতিয়া 3 দি কৰিলোঁ এতিয়া 4 দি পূৰণ কৰি দিয়া ইয়াত 4 ইয়াতো 4 লিখি দিয়া এতিয়া চোৱা 4 3 গুণ 12 বিয়োগ চিহ্নটো দি দিয়া আৰু 4 দুগুণ 8 যেহেতু চোৱা আমি 3টা সমতুল্য পাই গ'লোঁ এতিয়া ইয়াত লিখি দিয়া যে দ্য 3 ইকুইভেলেণ্ট equivalent rational 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 number number of -3/2 is so কিমান পাইছিলোঁ -6/4 -9/6 and so আৰু কিমান পাইছিলোঁ -12/8 হয়নে -12/8 আৰু অসমীয়াত লিখিবা যে -3/2 সমতুল্য পৰিমেয় সংখ্যা তিনিটা কি পাইছোঁ চোৱা -6/4 ইয়াত লিখা -6/4 কমা তাৰপিছত চোৱা কিমান পাইছোঁ -9/6 আৰু কিমান পাইছোঁ চোৱা -12/8 এইটোৱে হ'ল আমাৰ আনচাৰ। ইয়াৰ পিছত 3 নম্বৰটো চোৱা কিমান লিখা আছে 21 ভাগৰ -7 হয়নে এতিয়া চোৱা কেনেকৈ কৰিম নাম্বাৰ 3ৰ সলিউশ্যন ইয়াত লিখি লোৱা আছে 21 ভাগৰ কিমান আছে চোৱা 3 নম্বৰটো -7 হয়নে ইয়াত লিখা -7 এতিয়া চোৱা কেনেকৈ কৰিম যেনেকৈ আছে তেনেকৈ লিখি লোৱা 21 ভাগৰ -7 ইয়াত সমান দিয়া এতিয়া আকৌ এবাৰ লিখি লোৱা 21 ভাগৰ -7 ইয়াত পূৰণ দিয়া প্ৰথমে কি কৰা 2 দি পূৰণ কৰা তলত 2 লিখিলে ওপৰত 2 লিখিব লাগিব পূৰণ কৰা 21 দুগুণ কিমান হ'বগৈ 42 2 1 গুণ 2 2 দুগুণ 4 42 আৰু এইটো 7 দুগুণ কিমান 14 যেহেতু মাইনাছ চিহ্ন আছে মাইনাছ চিহ্নটো দি দিয়া এতিয়া আকৌ এবাৰ লিখি লোৱা 21 ভাগৰ -7 সমান এইটো আকৌ এবাৰ লিখি লোৱা 21 ভাগৰ -7 পূৰণ এতিয়া 2 দি কৰিছোঁ এতিয়া 3 দি পূৰণ কৰি দিয়া এতিয়া চোৱা 3 7 গুণ 21 যেহেতু ওপৰত বিয়োগ চিহ্ন আছে বিয়োগ চিহ্ন দিয়া এতিয়া চোৱা এইটো কি কৰা 3 লগত 21টো পূৰণ কৰা 3 1 গুণ 3 3 দুগুণ 6 এতিয়া চোৱা এইটো আকৌ এবাৰ লিখি লোৱা 21 ভাগৰ -7 সমান ইয়াত লিখা আকৌ এবাৰ 21 ভাগৰ -7 পূৰণ ইয়াত 2 দি কৰিছোঁ 3 দি কৰিছোঁ এতিয়া 4 দি কৰি দিয়া ইয়াত 4 দি পূৰণ কৰি দিয়া চোৱা কিমান হ'বগৈ 4 7 গুণ 28 ইয়াত বিয়োগ চিহ্ন দিয়া আৰু ইয়াত পূৰণ কৰা 4 1 গুণ 4 4 2 গুণ 8 84 যেহেতু 3টা পাই গ'লোঁ এতিয়া ইয়াত লিখি দিয়া যে দ্য 3 ইকুইভেলেণ্ট ইকুইভেলেণ্ট rational rational number number of কিমান চোৱা 21 ভাগৰ -7 is 3টা কি পাইছোঁ চোৱা 42 ভাগৰ -14 42 ভাগৰ -14 আৰু এটা পাইছোঁ কিমান চোৱা 63/-21 আৰু এটা পাইছোঁ এণ্ড কিমান পাইছোঁ চোৱা 84/-28 আৰু অসমীয়াত কেনেকৈ লিখিবা চোৱা 21 ভাগৰ -7 সমতুল্য পৰিমেয়
পৰিমেয় সংখ্যা তিনিটা কি হ'ব কৈছোঁ 42 ভাগৰ -14 হয়নে 42 ভাগৰ -14 কমা আৰু কিমান পাইছোঁ চোৱা 63 বাই -21 63 বাই -21 আৰু কিমান পাইছোঁ চোৱা 84 বাই -28 এইটো হ'ল আমাৰ 3 নম্বৰটোৰ আনসাৰ। ইয়াৰ পিছত চোৱা 4 নম্বৰটো কেনেকৈ কৰিম -9/1 আছে হয়নে ইয়াত লিখা নাম্বাৰ 4ৰ সলিউশন এইটো লিখি দিয়া যে -9/1 হয়নে চোৱা কিমান আছে -9/1 আছে। এতিয়া চোৱা কেনেকৈ কৰিম এই -9/1টো এবাৰ লিখি লোৱা সমান দিয়া এতিয়া আকৌ এবাৰ লিখি লোৱা -9/1 এতিয়া পূৰণ ইয়াত কি কৰা 2 দি পূৰণ কৰা প্ৰথমে 2 দি পূৰণ কৰিলে চোৱা তলতো 2 লিখিবা ওপৰতো 2 লিখিবা এতিয়া চোৱা 9 2 18 বিয়োগ চিন আছে বিয়োগ চিন দিয়া 2 1 2 এতিয়া চোৱা -9/1 আকৌ এবাৰ লিখি লোৱা ইয়াত আকৌ এবাৰ লিখি লোৱা -9/1 পূৰণ ইয়াত 2 দি কৰিলে এতিয়া 3 দি পূৰণ কৰা এতিয়া চোৱা 3 9 কিমান 27 তলত বিয়োগ চিন আছে বিয়োগ চিন দিয়া আৰু 3 1 3 এতিয়া আকৌ এবাৰ লিখি লোৱা -9/1 সমান এতিয়া আকৌ এবাৰ লিখি লোৱা -9/1 পূৰণ ইয়াত 2 দি কৰিলোঁ 3 দি কৰিলোঁ ইয়াত 4 দি কৰিব পাৰা 5 দি কৰিব পাৰা 6 দি কৰিব পাৰা 7 দি কৰিব পাৰা 8 দি কৰিব পাৰা তোমাৰ যি মন যায় ইয়াত 10 দি কৰি দিয়া এতিয়া চোৱা 10 9 কিমান হ'ব চোৱা 10 9 কিমান হ'ব 90 বিয়োগ চিন দিয়া আৰু ইয়াত যদি আমি কি কৰিছোঁ 10 লিখিছোঁ ওপৰতো 10 লিখা 10 1 10 ইয়াত 4 লিখিব পাৰা 5 লিখিব পাৰা তোমাৰ মন মতে তুমি লিখিবা সুবিধা মতে। এতিয়া চোৱা আমি 3টা পাই গ'লোঁ এতিয়া ইয়াত লিখি দিব পাৰা যে দ্য 3 THREE দ্য 3 ৰেচনেল RATIONAL ৰেচনেল দ্য 3 ৰেচনেল নাম্বাৰ NUMBER নাম্বাৰ দ্য 3 ৰেচনেল নাম্বাৰ দ্য 3 ইকুইভেলেণ্ট লিখিবা ইয়াত EQUIVALENT ইকুইভেলেণ্ট ৰেচনেল নাম্বাৰ অফ -9/1 ইজ কিমান পাইছোঁ চোৱা -18 ভাগৰ 2 হয়নে ইয়াত লিখা -18 ভাগৰ 2 তাৰপিছত কিমান পাইছোঁ চোৱা -27 ভাগৰ 3 এণ্ড কিমান পাইছোঁ চোৱা -90/10 আৰু অসমীয়াত কেনেকৈ লিখিম চোৱা -9/1ৰ সমতুল্য পৰিমেয় সংখ্যা তিনিটা কি পাইছোঁ চোৱা -18/2 ইয়াত লিখা -18/2 আৰু কিমান পাইছোঁ চোৱা -27/3 আৰু কিমান পাইছোঁ -90/10 ইয়াত চোৱা মই ইয়াত আৰু 4টো কৰা নাই 10 দি কৰি দিছোঁ তোমালোকে 4 দি কৰিব পাৰা 5 দিও কৰি দিব পাৰা। ইয়াৰ পিছত 5 নম্বৰটো চোৱা কেনেকৈ কৰিম নাম্বাৰ 5ৰ সলিউশন চোৱা প্ৰশ্নটো কিমান লিখা আছে 64/40 হয়নে ইয়াত লিখা 64/40 হয়নে 64/40 এতিয়া চোৱা কেনেকৈ কৰিম এই সংখ্যাটাক ইয়াত এবাৰ লিখি লোৱা 64/40 সমান চিন দিয়া ইয়াত আকৌ এবাৰ লিখি লোৱা 64/40 পূৰণ চিন দিয়া ইয়াত 2 দি পূৰণ কৰা প্ৰথমে ইয়াত তলত 2 হ'লে ওপৰতো 2 লিখিবা চোৱা কিমান হয় 40 2 কিমান হ'ব 80 হ'বগৈ আৰু এইটো চোৱা এই 4 লগত প্ৰথমে 2 পূৰণ কৰা 4 2 8 আৰু এই 6 2 12 তাত কিমান হ'ল 128 এতিয়া চোৱা এইটো আকৌ এবাৰ লিখি লোৱা 64/40 সমানটো দিয়া আকৌ এবাৰ লিখি লোৱা 64/40 পূৰণ চিন দিয়া যিহেতু 2 দি পূৰণ কৰিলে এতিয়া 3 দি পূৰণ কৰা ইয়াত 3 দি পূৰণ কৰিলে চোৱা কিমান হয় 3 0 0 3 4 12 অৰ্থাৎ 120 আৰু ইয়াত কিমান হয় চোৱা 3 4 12 12 2 হাতত থাকিব 1 3 6 18 আৰু 1 কিমান 19 অৰ্থাৎ 192 হ'ব। এতিয়া এইটো আকৌ এবাৰ লিখি লোৱা 64/40 সমান 64/40 পূৰণ এতিয়া 4 দি পূৰণ কৰি দিয়া 4 দি পূৰণ কৰিলে কিমান হয় চোৱা 4 0 0 4 4 16 160 হ'ব আৰু তলত কিমান হয় চোৱা 4 4 16 16 চোৱা হাতত আছে 1 4 6 24 আৰু 1 কিমান 25 অৰ্থাৎ কিমান হ'ল চোৱা 256 এতিয়া ইয়াত লিখি দিয়া যে দ্য 3 THREE দ্য 3 EQUIVALENT ইকুইভেলেণ্ট ৰেচনেল RATIONAL ৰেচনেল নাম্বাৰছ NUMBER নাম্বাৰ অফ কিমান চোৱা 64/40 ইজ অৰ্থাৎ এই 64/40 তিনিটা ৰেচনেল নাম্বাৰ কি আছে চোৱা এতিয়া ইয়াত লিখি দিয়া যে 128 ভাগৰ কিমান 80 হয়নে 80 আৰু কিমান পাইছোঁ চোৱা 192
192 ভাগৰ 120 এণ্ড আৰু কিমান পাইছোঁ চোৱা 256 ভাগৰ 160 এতিয়া চোৱা অসমীয়াত কেনেকৈ লিখিম অসমীয়াত লিখিবা যে 64/40 সমতুল্য পৰিমেয় সংখ্যা তিনিটা কি পাইছোঁ চোৱা আমি কিমান পালোঁ 128 ভাগৰ 80 ইয়াত লিখি দিয়া যে 120/80 আৰু কিমান পাইছোঁ 192 ভাগৰ 120 ভাগৰ 120 আৰু কিমান পাইছোঁ চোৱা 256 ভাগৰ 160 এইকেইটা হ'ল আমাৰ আনচাৰ ইয়াৰ পাছত 3 নম্বৰটো চোৱা কি লিখা আছে আৰ দ্য ফলোয়িং পেয়াৰ্ছ ইকুৱেল আৰু অসমীয়াত কৈছে তলৰ যোৰকেইটা সমতুল্য হয়নে চোৱাচোন কেনেকৈ কৰিম নাম্বাৰ 3 1ৰ সলিউশ্যন এইটো চোৱা ই কৈছে যে এই যে ইয়াত যে যোৰটো আছে যোৰটো সমতুল্য হয়নে 1 নম্বৰটো হ'বগৈ হয় আৰু ইংলিছত প্ৰথমে লিখিবা যে ইয়েছ আৰু অসমীয়াত হ'লে লিখিবা হয় বুলি এতিয়া চোৱা কেনেকৈ হয় ইয়াত লিখিবা যে কাৰণটো দেখাই দিওঁ আমি BCAUSA বিকজ আৰু অসমীয়াত লিখিবা যে কাৰণ কি কাৰণে সমান হৈ চোৱা ইয়াত কিমান আছে চোৱা 13 ভাগৰ -3 এইটো লিখি লোৱা 13 ভাগৰ -3 এইটো আকৌ এবাৰ লিখি লোৱা ভগ্নাংশটো 13 ভাগৰ -3 পূৰণ ইয়াৰ লগত 2 এটা পূৰণ কৰি চোৱাচোন তলত 2 পূৰণ কৰি ওপৰত 2 পূৰণ কৰিব লাগে চোৱা কিমান আছে 13 দুগুণ 26 আৰু 3 দুগুণ 6 আৰু মাইনাছ চিনটো ইয়াত দি দিয়ে এতিয়া চোৱা কিমান পালোঁ 26 ভাগৰ -6 ইয়াত চোৱা কিমান আছে 26 ভাগৰ -6 হয়নে এই মাইনাছ চিনটো অৰ্থাৎ ইয়াত আছে বুলি ভাবি লোৱা 26 আৰু ওপৰত আছে 6 তলত আছে 26 ওপৰত আছে 6 তাৰমানে সমান পালোঁ তাৰমানে এইটো কি হৈছেগৈ সমান হৈছেগৈ আৰু 2 নম্বৰটো চোৱা এতিয়া নাম্বাৰ 2ৰ সলিউশ্যন কি আছে চোৱা ইয়াত আছে -3 ইয়াতো আছে -3 তলটো মিলিছে কিন্তু ওপৰটো চোৱাচোন মিলিছে নেকি 7 ওপৰটো কিমান আছে 7 আছে ইয়াত আছে কিমান 1 এতিয়া চোৱা এই যোনটো সংখ্যা আছে ভগ্নাংশটো আছে এই ভগ্নাংশটোৰ লগত আমি যদি ওপৰত যদি 7 এটা পূৰণ কৰোঁ 7 গুণ 7 হ'ব কিন্তু তলতো 7 এটা পূৰণ কৰিব লাগিব 7 3 গুণ 21 হৈ যাব হয়নে ইয়াত 21 হৈ যাব কিন্তু ইয়াত 7 হ'ব তাৰমানে এইটো কেতিয়াও কি নহ'বগৈ নিমিলেগৈ অৰ্থাৎ এইটো লিখি দিবা যে নো আৰু অসমীয়াত লিখিবা যে নহয় কেতিয়াও কি নহ'বগৈ এইটো আমাৰ সমতুল্য নহ'বগৈ ইয়াৰ পাছত 4 নম্বৰটো চোৱা কি লিখা আছে ৰিপ্লেচ এক্স এণ্ড ৱাই ইন ছাচ এ ৱে চ' ডেট দ্য ইকুইটি এক্সিষ্ট আৰু অসমীয়াত কি কৈছে চোৱা সমতুল্য হ'বলৈ এক্স আৰু ৱাই ঠাইত কি বহুৱাব লাগিব অৰ্থাৎ ইয়াত যে এক্স আছে আৰু এই 2 নম্বৰৰ প্ৰশ্নটোত যে ৱাই আছে এই ঠাই দুটাত কি বহিব সেইটো আমি উলিয়াব লাগে চ' কেনেকৈ কৰিম নাম্বাৰ 4ৰ 1ৰ সলিউশ্যন চ' প্ৰথমে প্ৰশ্নটো লিখি লোৱা যেনেকৈ আছে তেনেকৈ ওপৰত আছে 9 তলত আছে 40 ইয়াত আছে সমান ইয়াত -9 তলত আছে এক্স এতিয়া চোৱা এনেকৈ থাকিলে আমি কি কৰিব পাৰি কোণাকুণীয়াকৈ পূৰণ কৰিব পাৰি প্ৰথমে কি কৰা এই এক্সৰ লগত 9টো পূৰণ কৰা ইয়াত কিমান হ'ব 9ৰ লগত প্ৰথমে কি কৰা এক্সটো পূৰণ কৰা সমান দিয়া ইয়াত -9 আছে 9টো লিখি লোৱা পূৰণ ইয়াত কিমান আছে চোৱা -40 এতিয়া চোৱা এতিয়া পূৰণ কৰা 9 লগত এক্সটো পূৰণ কৰিলে কিমান হ'ব 9x সমান ইয়াত চোৱা কিমান আছে -9 পূৰণ -40 হয়নে এতিয়া চোৱা ইয়াত কি কৰে এক্সটো ইয়াত আঁকি থোৱা সমান ওপৰত যেনেকৈ আছে তেনেকৈ লিখা -9 পূৰণ -40 আৰু এই চাইডৰ 9টো যিহেতু এক্সৰ লগত পূৰণ হৈ আছে আৰু এই সমান এইটো চাইডে পাৰ কৰিলে পূৰণ হৈ থাকিলে কি হৈ যায় এইটো হৰণ হৈ যায় হয়নে এতিয়া চোৱা এই 9ৰ লগত এই 9টো কাটি দিয়া 9 কেইবাৰ যাব এবাৰ যাব হয়নে 9 কেইবাৰ যাব এবাৰ অৰ্থাৎ ইয়াত কিমান বাকী আছে এতিয়া চোৱা এক্সৰ এক্স সমান ইয়াত আছে -1 পূৰণ ইয়াত আছে -40 এতিয়া চোৱা কিমান এক্স সমান কিমান হ'ব চোৱা ই মাইনাছৰ লগত মাইনাছটো পূৰণ কৰিলে কি হৈছে প্লাছ হৈ যায় হয়নে আৰু 40ৰ লগত 1টো পূৰণ কৰিলে কিমান হ'ব 40 1 গুণ কিমান হ'ব 40 অৰ্থাৎ চোৱা এক্সৰ মানটো কিমান পালোঁ আমি 40 হয়নে যদি আমি এক্সৰ ঠাইত যদি 40 বহাওঁ তেতিয়া আমি কি পাম চোৱা কৈছে সমতুল্য হ'বলৈ এক্স আৰু ৱাই ঠাইত কি বহাব লাগিব অৰ্থাৎ ইয়াত লিখি দিয়া যে ইয়াত লিখি দিব পাৰি যে অসমীয়াত লিখি দিব পাৰি যে এক্সৰ ঠাইত 40 বহুৱাব লাগিব এক্সৰ ঠাইত 40 বহুৱাব লাগিব এতিয়া চোৱা ইংলিছত কেনেকৈ লিখিম ইয়াত লিখিবা যে ইফ এক্স সমান 40 যদি এক্স সমান 40 তেতিয়া যদি আমি কি কৰোঁ এক্স সমান 40 বহাওঁ তেতিয়া কি হ'বগৈ এইটো সমতুল্য হ'ব হয়নে অৰ্থাৎ ইফ এক্স ইকুৱেল 40 দেন দ্য কি লিখা আছে চোৱা দেন দ্য ইকুইটি এক্সিষ্ট এইটো লিখি দিবা প্ৰশ্নৰ পৰা EQUITY ইকুইটি এক্সিষ্ট TXISTS এক্সিষ্ট তাৰপিছত চোৱা 2 নম্বৰটো কি লিখা আছে নাম্বাৰ 2টো এতিয়া চোৱা কেনেকৈ কৰিবা নাম্বাৰ 2ৰ সলিউশ্যন প্ৰথমে প্ৰশ্নটো যেনে আছে তেনেকৈ লিখি লোৱা তলত আছে 35 ওপৰত আছে -5
ওপৰত -5 তলত আছে 35 সমান সমান তাৰপিছত চোৱা কি আছে ওপৰত আছে y তলত আছে -70 ওপৰত y লিখা তলত -70 লিখা এতিয়া চোৱা কোনাকুনিকে পূৰণ কৰা y লগত 35টো পূৰণ কৰা y পূৰণ 35 সমান সমান দিয়ে ইয়াত কিমান আছে -5 পূৰণ ইয়াৰ চাইডে আছে -70 এতিয়া চোৱা ইয়াত y টো ৰাখি থোৱা সমান সমান লিখা ওপৰত কিমান আছে চোৱা -5 পূৰণ -70 আৰু এই 35টো ক'ত আহিব তলত বহিবগৈ হয়নে এতিয়া চোৱা এই 35 দি 70টো কাটিলে কেইবাৰ যায় চোৱা 35 70 কেইবাৰ যাব দুবাৰ এতিয়া চোৱা বাকী কিমান আছে y লিখা সমান সমান ইয়াত আছে -5 পূৰণ ইয়াত আছে মাইনাছৰ মাইনাছ ইয়াত আছে 2 হয়নে এতিয়া চোৱা y টো লিখা সমান সমান এই 5 দুগুণ কিমান 10 আৰু এই মাইনাছৰ লগত মাইনাছ পূৰণ কৰিলে কি হৈ যায় এইটো প্লাছ হৈ যায় এইটো আৰু লিখা দৰকাৰ নাই অৰ্থাৎ y সমান সমান কিমান বহাব লাগিব 10 বহাব লাগিব অৰ্থাৎ ইয়াত লিখি দিয়া যে y ঠাইত কিমান বহাব লাগিব 10 বহুৱাব লাগিব y ঠাইত 10 বহুৱাব লাগিব আৰু ইংলিছত লিখিবা if y equal 10 then the equity equity exists exists এইটো হ'ল আমাৰ 4 নম্বৰ 2টোৰ আনসাৰ ইয়াৰ পিছত 5 নম্বৰটো চোৱা কি লিখা আছে এক্সপ্ৰেছ ইন ষ্টেণ্ডাৰ্ড ফৰ্ম আৰু অসমীয়াত কি কৈছে চোৱা আদৰ্শ ঠাঁচ বা প্ৰামাণিক আৰ্হিত প্ৰকাশ কৰা এই আদৰ্শ ঠাঁচ বা প্ৰামাণিক আৰ্হিত প্ৰকাশ কৰাৰ আগতে চোৱা আমাৰ কিতাপত কি দিছে আদৰ্শ ইয়াত লিখা আছে চোৱা কিতাপত যে প্ৰামাণিক বা আদৰ্শ ঠাঁচত পৰিমেয় সংখ্যা চোৱা ইয়াৰ কিছুমান নিয়ম আছে ইয়াত দুটা নিয়ম আছে এই দুটা নিয়ম প্ৰথমে বুজি লোৱা কি কৈছে চোৱা কৈছে যে এটা পৰিমেয় সংখ্যা p/qৰ আদৰ্শ বা প্ৰামাণিক ঠাঁচত থকা বুলি কোৱা হ'ব যদি p ধনাত্মক বা ঋণাত্মক যিকোনো অখণ্ড সংখ্যা কিন্তু q ধনাত্মক অখণ্ড সংখ্যা ই যোনটো কি আছে p/q যোনটো পৰিমেয় সংখ্যা লিখিম সেই পৰিমেয় সংখ্যাটোক qটো কেতিয়াও মাইনাছত থাকিব নোৱাৰিব অৰ্থাৎ তলৰ সংখ্যাটো কেতিয়াও বিয়োগত থাকিব নোৱাৰিব এইটো সদায় কি কৰিব লাগিব আমি পজিটিভত লিখিব লাগিব তাৰপিছত চোৱা কি লিখা আছে p আৰু qৰ একৰ বাহিৰে আন সাধাৰণ উৎপাদক নাই এতিয়া চোৱা কেনেকৈ কৰিম নাম্বাৰ 5ৰ 1ৰ সলিউশ্যন নাম্বাৰ 5ৰ 1ৰ সলিউশ্যন চ' প্ৰশ্নটো কিমান লিখিছে -2/5 ইয়াত লিখা -2/5 যিহেতু আমি অলপ আগতে পাইছোঁ যে এই তলত কি থাকিব নোৱাৰিব মাইনাছটো থাকিব নোৱাৰিব হয়নে অৰ্থাৎ চোৱা এই তলৰ মাইনাছটো আমি কেনেকৈ নাইকিয়া কৰিম চোৱা এইটো যেনেকৈ আছে তেনেকৈ লিখি লোৱা -2/5 সমান সমান দি আকৌ এবাৰ লিখি লোৱা -2/5 এতিয়া চোৱা আমি যদি কি কৰোঁ ইয়াক যদি -1 দি যদি পূৰণ কৰোঁ তলত যদি -1 লিখোঁ ওপৰতে কিমান লিখিম -1 লিখিম হয়নে এতিয়া চোৱা ইয়াত চোৱা এতিয়া কি হ'ব চোৱা এই 2ৰ লগত 1টো পূৰণ কৰিলে কিমান হ'ব 2 হ'বগৈ 2ৰ লগত 1 পূৰণ কৰিলে 2 হ'ব আৰু এই মাইনাছে তেতিয়া কি হৈ যাব প্লাছ হৈ যাব আৰু তেতিয়া কি হ'বগৈ তলত মাইনাছটো নাইকিয়া হৈ যাব হয়নে আৰু 5 1 গুণ কিমান হ'ব 5 আৰু ওপৰত এই মাইনাছটো আহি যাব হয়নে যিহেতু মাইনাছ এখন আছে ইয়াত মাইনাছটো লিখি দিয়া অৰ্থাৎ এই -2/5ৰ প্ৰামাণিক ৰূপটো কিমান পালোঁ 2/5 হয়নে আৰু এই 2/5টোক চোৱা কেনেকৈ কৰিব পাৰি 2 দি 5টোক এতিয়া হৰণ কৰি দিয়াচোন 2 5ত কেইবাৰ যায় চোৱা 2 বাৰ 2 দুগুণ 4 5ৰ পৰা 4 গ'লে 1 অৰ্থাৎ চোৱা কিমান পালোঁ এনচাৰটো পালোঁ 2 আৰু তলৰ 1টো ওপৰলৈ যাব আৰু এই 2টো কি হ'ব তললৈ নামি আহিব অৰ্থাৎ কিমান পালোঁ চোৱা 2/1 অৰ্থাৎ ইয়াৰ প্ৰামাণিক ৰূপটো কিমান পালোঁ আমি 2/1 আৰু যিহেতু ইয়াত মাইনাছ চিনটো আছে ইয়াত কি কৰা এই 2ৰ আগতে মাইনাছটো লিখি দিয়া এইটোৱে হ'ল আমাৰ এনচাৰটো আৰু এতিয়া অসমীয়াত হ'লে এইটো লিখি দিবা এনেকৈ লিখি দিবা অৰ্থাৎ ইয়াত অসমীয়াত হ'লে এনেদৰে লিখি দিবা যে -2/5ৰ প্ৰামাণিক ঠাঁচ হ'ল কিমান পাইছোঁ চোৱা -2/1 আৰু ইংলিছত হ'বলৈ এনেকৈ লিখিবা যে -2/5 ষ্টেণ্ডাৰ্ড STANDARD ষ্টেণ্ডাৰ্ড FORM ফৰ্ম কিমান পাইছোঁ চোৱা -2/1 এইটো হ'ল আমাৰ আনচাৰ তাৰপিছত চোৱা 2 নম্বৰটো কেনেকৈ কৰিম নাম্বাৰ 2ৰ সলিউশ্যন কি লিখা আছে চোৱা 2 নম্বৰটো লিখা আছে -14/7 যিহেতু তলত আমি মাইনাছটো ৰাখিব নোৱাৰি এতিয়া চোৱা কেনেকৈ কৰিম -14/7 এতিয়া চোৱা কেনেকৈ কৰিম এইটো আকৌ এবাৰ লিখি লোৱা -14/7 সমান সমান দিয়া তো আকৌ এবাৰ লিখি লোৱা -14/7 ইয়াত কি কৰা যিহেতু তলত মাইনাছটো ৰাখিব নোৱাৰি তেতিয়া কি কৰা -1 দি কি কৰা ইয়াত পূৰণ কৰা তলত -1 লিখিলোঁ ওপৰত কি লিখিম -1 লিখিম চোৱা এতিয়া এই 14ৰ লগত 1টো পূৰণ কৰা 14 1 গুণ কিমান 14 যিহেতু মাইনাছে কি হৈ যাব প্লাছ হ'ব এইটো লিখা দৰকাৰ নাই আৰু 7 1 গুণ 7 যিহেতু ইয়াত মাইনাছৰ চিনখন আছে ইয়াত কি কৰা মাইনাছ চিনটো লিখি দিয়া আৰু চোৱা এতিয়া এই 7 14ত কেইবাৰ যাব চোৱা 7 14ত যাব 2 বাৰ
হয়নে আৰু এই ওপৰত একোনে মানে কি আছে এটা 1 আছে অৰ্থাৎ চোৱা এইটো ইয়াত লিখি দিয়া তলত আছে 2 ওপৰত আছে 1 আৰু যেহেতু মাইনাস চিহ্ন থাকি গ'ল ইয়াত কি কৰে এই মাইনাসটো লিখি দিয়া অৰ্থাৎ চোৱা আমি ইয়াত এতিয়া লিখিব পাৰি যে অসমীয়াত -14/7 ৰ প্ৰামাণিক ঠাঁচ হ'ল কিমান পালোঁ চোৱা ঠাঁচটো কিমান পালোঁ তলত পাইছোঁ 2 ওপৰত পাইছোঁ -1 অসমীয়াত হ'লে এনেদৰে লিখি দিবা আৰু ইংলিছত এনেকৈ লিখিবা যে -14/7 ষ্টেণ্ডাৰ্ড STANDARD ষ্টেণ্ডাৰ্ড FORM ফৰ্ম কিমান পাইছোঁ চোৱা সমান তলত 2 ওপৰত -1 তাৰপিছত 3 নম্বৰটো কেনেকৈ কৰিবা নম্বৰ 3ৰ সলিউশ্যন চোৱা কিমান লিখা আছে 3 নম্বৰটো -40 ইয়াত তলত কি আছে চোৱা মাইনাছ আছে এতিয়া মাইনাছটো আমি তলত নাইকিয়া কৰিব লাগিব হয়নে চোৱা -45 ইয়াত লিখা আছে -45 ওপৰত আছে 25 এতিয়া এইটো আকৌ এবাৰ লিখি লোৱা ইয়াত -45 25 সমান দি পেলাই আকৌ এবাৰ লিখি লোৱা -45 25 ইয়াত কি কৰা পূৰণ চিনটো দিয়া পূৰণ চিন দিয়া এতিয়া চোৱা যিহেতু ইয়াত কি হয় মাইনাছটো নাইকিয়া কৰিব লাগিব তেতিয়া কি কৰে ইয়াত -1 এটা ইয়াত লগত পূৰণ কৰি দিয়া ওপৰতো কি কৰা -1 পূৰণ কৰা যেহেতু তলত -1 পূৰণ কৰিলোঁ ওপৰতো -1 পূৰণ কৰিব লাগিব হয়নে এতিয়া চোৱা এই 45 লগত 1 পূৰণ কৰা কিমান হ'ব 45 লগত 1 পূৰণ কৰিলে 45 হ'ব আৰু মাইনাছে কি হ'ব প্লাছটো লিখা যোৱাৰ কাৰণে 25 লগত 1 পূৰণ কৰা 25 গুণ কিমান হ'ব 25 যিহেতু ইয়াত কি আছে মাইনাছ চিনটো আছে ইয়াত কিবা মাইনাছ চিনটো লিখি দিয়া এতিয়া চোৱা এই 25টোক আমি 5 দি কাটিলে কেইবাৰ যাব 5 বাৰ আকৌ এই 45টো 5 দি কাটিলে কেইবাৰ যাব 9 বাৰ চোৱা কিমান পালোঁ এতিয়া কিমান বাকী থাকিলে ইয়াৰ মাইনাছটো লিখা 5 লিখা 9টো লিখি দিয়া চ' এই সংখ্যাটো আৰু কাটাকাটি কৰিব নোৱাৰি আৰু এইটোৱে হ'ল কি আমাৰ এই 45/25ৰ প্ৰামাণিক ৰূপ অৰ্থাৎ ইয়াত লিখি দিয়া যে -45/25ৰ প্ৰামাণিক ঠাঁচ হ'ল কিমান পালোঁ চোৱা ওপৰত -5 তলত 9 আৰু ইংলিছত লিখি দিয়া যে -45/25 ষ্টেণ্ডাৰ্ড STANDARD ষ্টেণ্ডাৰ্ড FORM ফৰ্ম সমান কিমান তলত 9 ওপৰত 5 এইটো হ'ল আমাৰ 3 নম্বৰটো আনচাৰ ইয়াৰ পিছত চোৱা 4 নম্বৰটো কেনেকৈ কৰিম নম্বৰ 4ৰ সলিউশ্যন চোৱা কিমান লিখা আছে 2/7/3 এই সংখ্যাটো অলৰেডি আমাৰ প্ৰামাণিক ৰূপত আছে এইটোক আৰু আমি সৰু কৰিব নোৱাৰি অৰ্থাৎ ইয়াত লিখি দিয়া যে 2/7/3ৰ প্ৰামাণিক ঠাঁচ হ'ল কিমান 2/7/3 আৰু ইংলিছত লিখিবা যে 2/7/3 ষ্টেণ্ডাৰ্ড STANDARD ষ্টেণ্ডাৰ্ড ফৰ্ম FORM ফৰ্ম সমান কিমান 2/7/3 অৰ্থাৎ এই সংখ্যাটো অলৰেডি আৰু আমি এইটোক ছুটি কৰিব নোৱাৰিম হয়নে সেইকাৰণে এই সংখ্যাটোৰ প্ৰামাণিক ৰূপটো কি হ'ব নিজ সংখ্যাটোৱেই হ'বগৈ ইয়াৰ পিছত চোৱা 5 নম্বৰটো কেনেকৈ কৰিম নম্বৰ 5ৰ সলিউশ্যন চোৱা কিমান লিখা আছে 10/-18 হয়নে 10/-18 চোৱা তলত যিহেতু মাইনাছ নাই ধনাত্মকত আছে তেতিয়াহ'লে চোৱা কেনেকৈ কৰিম ইয়াত লিখা যে 10/-18ৰ প্ৰামাণিক ঠাঁচ হ'ল কিমান হ'ব চোৱা প্ৰামাণিক ঠাঁচটো চোৱা এতিয়া এবাৰ লিখি লোৱা -18 10 এতিয়া চোৱা যিহেতু তলত কি আছে ধনাত্মকত আছে -2 নাই তেতিয়াহ'লে চোৱা এই 10 সংখ্যাটো আমি 2 দি কাটিব পাৰি 2 দি কাটিলে কেইবাৰ যাব 5 বাৰ আৰু 18টো 2 দি কাটিলে কেইবাৰ যাব 9 বাৰ এতিয়া চোৱা কিমান বাকী থাকিল তলত আছে 5 ওপৰত আছে 9 আৰু যিহেতু মাইনাছ চিহ্ন থাকি গ'ল ইয়াত কি কৰা মাইনাছটো লিখি দিয়া অৰ্থাৎ এই 10 ভাগৰ -18ৰ প্ৰামাণিক ৰূপটো কিমান হ'ব 5/-9 আৰু এতিয়া ইংলিছত লিখি দিয়া যে 10/-18ৰ ষ্টেণ্ডাৰ্ড STANDARD ষ্টেণ্ডাৰ্ড ফৰ্ম FORM ফৰ্ম সমান কিমান হ'বগৈ এইটো লিখি লোৱা যে তলত আছিলে 10 ওপৰত আছিলে -18 এতিয়া চোৱা 10টোক 2 দি কাটিলে 5 বাৰ যায় আৰু 18টো 2 দি কাটিলে 9 বাৰ যায় সমান দি তলত পালোঁ 5 ওপৰত আছে 9 আৰু যিহেতু মাইনাছ চিহ্ন থাকি গ'ল ইয়াত মাইনাছ চিহ্নটো দি দিয়া এইটো হ'ল আমাৰ প্ৰামাণিক ৰূপটো অৰ্থাৎ ষ্টেণ্ডাৰ্ড ফৰ্মটো ধন্যবাদ